নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সকলোৱে গম পাইছা মই 10মান শ্ৰেণীৰ দ্বিঘাত সমীকৰণটো আলোচনা কৰি আছোঁ যে আজি আমি অনুশীলনী 4.3 4 নম্বৰটো 4 নম্বৰ অংকটো চাওঁ। তাৰপিছত আজি মোৰ লগত দুটা শ্বৰ্ট প্ৰশ্ন আছে দ্বিঘাত সমীকৰণৰ, সেই দুটা আলোচনা কৰিম। তো আজি ভিডিঅ'টো বৰ বেছি দীঘল নহয়, তো আজি আমি বেছি সময় নকৰোঁ আৰু আৰম্ভ কৰোঁ। তো তোমালোকে চাবা ইয়াতে কি দিয়া আছে, আজিৰ পৰা 3 বছৰ আগৰ আৰু 5 বছৰ পিছৰ ৰহমানৰ বয়সৰ প্ৰতিক্ৰমৰ যোগফল 1/3। কি দিছে চাবা, আজিৰ পৰা 3 বছৰ আগৰ আৰু 5 বছৰ পিছৰ ৰহমানৰ বয়সৰ প্ৰতিক্ৰমৰ যোগফল 1/3। এইটোৱে বৰ্তমান বয়স উলিওৱা। তো আমি বৰ্তমান বয়সটো উলিয়াব লাগে। তো ফাৰ্ষ্টে আমি প্ৰতিক্ৰম মানে জানিব লাগিব। প্ৰতিক্ৰম মানে তোমালোকে বুজি পোৱা নে? তো প্ৰতিক্ৰম মানে হৈছে যে ধৰা এ এটা যিকোনো সংখ্যা, তো এৰ প্ৰতিক্ৰম হ'ব এৰ লগত কি পূৰণ দিলে এনসাৰটো 1 ওলায়। তাৰ মানে এৰ লগত আমি কি পূৰণ দিম, 1/a পূৰণ দিম, তেতিয়া কি হ'ব a 1 হ'ব। তাৰ মানে এৰ প্ৰতিক্ৰম কি 1/a আৰু ওলোটাকৈ 1/a প্ৰতিক্ৰম কি a। গতিকে তোমালোকে প্ৰতিক্ৰম মানে তোমালোকে এনেকৈ ভাবিব পাৰা যে লগ বাই হৰ আছিল, তো ইয়াৰ প্ৰতিক্ৰম হ'ব আমি হৰটো ওপৰত নিম, লগটো তলত আনিম। তাৰমানে যদি তোমাক 3/2 প্ৰতিক্ৰম সোধে তেতিয়া কি হ'ব, মানে আমি ৰিভাৰ্চ কৰি দিম। তাৰমানে 2টো তলত আহিব, 3টো ওপৰত যাব, তেতিয়া মাল্টিপুল কৰিলে কি হ'ব 1 হ'ব। তো প্ৰতিক্ৰম মানে কি যে এটা সংখ্যাৰ প্ৰতিক্ৰম মানে হৈছে যে যিটো সংখ্যা তাৰ লগত পূৰণ দিলে কি হ'ব এনসাৰটো 1 হ'ব। তো এনেকৈ হৈছে প্ৰতিক্ৰম। তো এতিয়া চাবা, বুজি পালানে প্ৰতিক্ৰম মানে কি? তো এতিয়া আমি কি কৈছে, আমি ধৰি ল'ম এনেকে যে ধৰা হ'ল ৰহমানৰ, এইটো কিন্তু ইম্পৰ্টেণ্ট অংক দিয়া, এইটো মষ্ট ইম্পৰ্টেণ্ট, কিন্তু এইটো আহে পৰীক্ষাত। ৰহমানৰ বৰ্তমান বহুতবাৰ আহিছে প্ৰশ্নটো। ৰহমানৰ বৰ্তমান বয়স তোমালোকে x বছৰ বুলি ধৰিবা, এইটো ইম্পৰ্টেণ্ট 25ৰ কাৰণে। তো এইটো চাবা যে ৰহমানৰ বৰ্তমান বয়স x বছৰ, কিন্তু ইয়াতে কি কৈছে 3 বছৰ আগৰ আৰু 5 বছৰ পিছৰ ৰহমানৰ বয়সৰ প্ৰতিক্ৰমৰ যোগফল। তো এতিয়া চাবা 3 বছৰ আগতে ৰহমানৰ বয়স কিমান আছিল? ৰহমানৰ বয়স আছিল কিমান আছিল? এতিয়া 3 বছৰ আগতে ৰহমানৰ বয়স কিমান আছিল? এটাকে দিবা বাবা, এটাকে 3 বছৰ আগতে ৰহমানৰ বয়স কিমান আছিল? যে বৰ্তমান বয়স x, তোমালোকে নিজে ভাবি চোৱা। সাপোজ এতিয়া তোমালোকৰ বয়স 15 বছৰ, তো 3 বছৰ আগতে তোমালোকৰ বয়স কিমান আছিল? 12 বছৰ আছিল। তাৰমানে 15ৰ পৰা 3টো আমি মাইনাছ কৰিলে 3 বছৰ আগৰ বয়সটো পাম। বুজি পাইছা ন? তো সেনেকৈ ৰহমানৰ বৰ্তমান বয়স 15 নহয়, ৰহমানৰ বৰ্তমান বয়স x। তো 3 বছৰ আগতে তাৰ বয়স কিমান আছিল? 3 কম আছিল, তো এইটো x - 3 ইয়াৰ্ছ হ'ব। ঠিক আছে। তো এতিয়া চাবা, আকৌ চাবা, এইবাৰ চাবা আকৌ এটা দিছে, কি দিছে আকৌ কি দিছে যে 5 বছৰ পিছত ৰহমানৰ বয়স, আকৌ 5 বছৰ পিছত ৰহমানৰ বয়স কি আছিল? 5 বছৰ পিছত ৰহমানৰ বয়স হ'ব, এইবাৰ হ'ব দিয়া ফিউচাৰ টেন্স। তো 5 বছৰ পিছত কি হ'ব যে তোমালোকে নিজে ভাবিছা, বৰ্তমান তোমালোকৰ 15 বছৰ, 5 বছৰ পিছত কি হ'ব? 15 আছে 20 বছৰ। সেনেকৈ ৰহমানৰ বৰ্তমান বয়স x বছৰ, 5 বছৰ পিছত কি হ'ব? 5 এটা যোগ হ'ব, তাৰমানে x + 5 ইয়াৰ্ছ হ'ব। ঠিক আছে, এইটো হ'ব। তো এতিয়া আমাৰ প্ৰশ্নটো মানে প্ৰশ্নত কি দিছে, যে প্ৰশ্নত দিছে আমাক যে ৰহমানৰ 3 বছৰ আগৰ আৰু 5 বছৰ পিছৰ বয়সৰ প্ৰতিক্ৰমৰ যোগফল। তো ইয়াৰ প্ৰতিক্ৰম অলপ আগতে ক'লোঁ। তো প্ৰশ্নমতে এতিয়া চাবা, প্ৰশ্নমতে এই বয়স দুটাৰ প্ৰতিক্ৰমৰ যোগফলটো, প্ৰতিক্ৰম মানে আমি প্ৰতিক্ৰম মানে ৰিভাৰ্স কৰি ল'ব লাগিব। ইয়াৰ তলত এটা কি আছে? 1 আছে। আমাৰ প্ৰতিক্ৰম হ'লে কি হ'ব?
1/x minus 3 হ'ব তো তোমালোকে চাব পাৰা যে x মই অলপ আগতে কৈছো প্ৰতিক্ৰম মানে কি যে এটা সংখ্যাৰ প্ৰতিক্ৰম মানে তাৰ লগত যি পূৰণ দিলে 1 হয় হেতুৱে প্ৰতিক্ৰম তো x minus 3 লগত কি মাল্টিপল দিলে পূৰণ দিলে 1 হ'ব 1/x minus 3 তেতিয়া এটো কাট যাব কাট গলে কি হ'ব 1 হ'ব তো x minus 3 প্ৰতিক্ৰম হ'ব 1/x minus 3 হানাকে x plus 5 ৰ প্ৰতিক্ৰম কি হ'ব x plus 5 ৰ প্ৰতিক্ৰম হ'ব 1/x plus 5 তো এই প্ৰতিক্ৰম দুটাৰ যোগফল কিমান বুলি কৈছে আমাৰ প্ৰতিক্ৰম দুটাৰ যোগফল কি বুলি কৈছে 1/3 বুলি কৈছে 1/3 বুলি কৈছে ঠিক আছে তো এতিয়া আমি এইটো সমাধান কৰিম তো সমাধান আমি কেনেকৈ কৰিম চাই লবা আমি প্ৰথমতে আগতে এনেকুৱা আলোচনা কৰিছিলো আমি লসাগু উলিয়াব লাগে তো আমি তলৰ লসাগু লৈ কি হ'ব x minus 3 x plus 5 আৰু এইটো সবা এইটো লসাগু এইখিনি হল এটা সবা যে আমি কেনেকৈ মানে সৰল কৰিম যে এইখিনি দি এই বস্তুখিনি কিমান বাৰ যাব তাৰ মানে কথা হল এইখিনিৰ লগত কি পূৰণ দিলে এইখিনি পাম মানে x minus 3 into x plus 5 পাম তো ইয়াতে x minus 3 আছে ইয়াতে আছে গতিকে এইটো নাই তো আমাৰ ইয়াৰ লগত এইটো পূৰণ দিব লাগিব এইটো পূৰণ দিলে এইখিনি পাম গতিকে আমাৰ এই বস্তুখিনি কাল লগত পূৰণ হ'ব 1 ৰ লগত তো x plus 5 into 1 x plus 5 similarly এখনি x plus 5 আছে এইখিনি নাই তো এইটো আমাৰ x minus 3 টাইম যাব তো এইটো 1 ৰ লগত পূৰণ হ'ব ঠিক আছে তো এইটো 1/3 হল এতিয়া তোমালোকে এতিয়া কি কৰা এইখিনি সৰল কৰিলে কি হ'ব তো এইটো তলৰখিনি চাই লোৱা x into x x square x into plus 5x minus 3 into x minus 3x কারণ minus plus পূরণ কৰিলে minus 3 পূরণ 5 15 হ'ব এটো minus এটো plus minus এ plus এ পূরণ কৰিলে minus ঠিক আছে আৰু ইয়াতে x plus x 2x আৰু এটো 5 3 গলে 2 5 বিয়োগ 3 2 তো এটো 1/3 হ'ল ঠিক আছে তো এইখিনি তোমালোকে এতিয়া আগুৱাই যোৱা সৰল কৰি তো এটো কি হ'ব x square plus 5 3 গলে 2x minus 15 এটো 2x plus 2 ইকুয়াল 1/3 তো বজ্র গুণ কৰা এইখিনিৰ লগত এইটো গুণ এইখিনিৰ লগত এইটো গুণ মানে x square plus 2x minus 15 1 ৰ লগত মাল্টিপল কৰিলে হেয়ে হ'ব আৰু এইটো 3 2x plus 2 তো ঠিক আছে x square plus 2x minus 15 এটো 3 2 গুণ 6x আৰু 3 2 গুণ 6 তো এটা তোমালোকে ইপিনে লৈ আহা x square plus 2x minus 15 সফলয় পদকেটা ইফালে লৈ আহা তো লইলে কি হ'ব minus 6x minus 6 প্লাস বিলাক ইফালে আনিলে মাইনাস হয় ঠিক আছে তো এতিয়া তোমালোকে এখানে সৰল কৰা x square এতে দুটা x জমা এতে 6টা ধাৰ গতিকে 4টা ধাৰ হ'ব ইয়াতে 15 ধাৰ ইয়াতে 6 ধাৰ 15 ধাৰ 6 ধাৰ টোটাল কিমান ধাৰ 21 ধাৰ ঠিক আছে তো এইখিনি আমাৰ কি হল দ্বিঘাত সমীকৰণ হল তো মানে এটো কি ফৰ্মত আছে ax square plus bx plus c আহিত আছে না ঠিক আছে তো এতিয়া তোমালোকে এটো যিকোনো পদ্ধতি এটাৰে সমাধান কৰিব কি পদ্ধতি আছিল বৰ্গ সম্পূৰণ দ্বিঘাত সূত্ৰ এনেকুৱা বিভিন্ন পদ্ধতি আছে তো মই এটো দ্বিঘাত সূত্ৰ মানে উৎপাদকীকৰণ পদ্ধতি দিয়ে কৰো a মানে 1 c মানে 21 আছে 21 আৰু 1 পূৰণ কৰিলে 21 হ'ব 21 দুটা উৎপাদক 3 7 গুণ 21 তো ইয়াৰ আগত কি চিন আছে মাইনাস চিন থাকিলে মই কি কৈছিলো উৎপাদক দুটা ডাঙৰটো পৰা হবটো মাইনাস কৰিম তো 7 3 গলে কিমান 4 4 তো ইয়াতে 100 b মানে মিলিছে নে 7 minus 3 কিমান 4 আৰু ইয়াতে 100 হওক কি আছে 4 আছে তো আমি এইটো ৰিপ্লেস কৰিম x square minus 4 মানে কি লিখিম 7 minus 3 7 ৰ পৰা 3 গলে 4 into x minus 21 ইকুৱেল 0 তো এতিয়া ব্ৰেকেটটো খুলি দিয়া x square 7 into x 7x আগত কি চিন minus 3 into x 3x minus এটো minus এ কি হ'ব
প্লাস এটো মাইনাস 21 যুগল 0 তো এতিয়া কমন লোৱা এই দুটাই পোৱা এই কি কমন আহিব ইয়াতে x দুটা পূৰণ হৈছে ইয়াতে এটা আছে গতিকে এটা x কমন আহিব দুটাই কোন আহে ইয়াতে হে দুটা আছে ইয়াতে দুটা নাই নহয় এটা হে আছে 7 ইয়াতে আছে ইয়াত নাই গতিকে x - 7 ঠিক আছে তো এই দুটাই পুৰা কমন নাই ইয়াতে 3 আছে ইয়াতে আছে না আছে কাৰণ 21 মানে কি 3 পূৰণ 7 তো 3 এটা আমি কমন আনব পাৰিম x আছে ইয়াতে x নাই গতিকে আমাৰ x - 7 তোমালোকে চাই লোৱা 3 * x 3x প্লাস এ মাইনাস এ পূৰণ কৰিলে -3721 ঠিক আছে তো এতিয়া আমি x - 7 টো কমন আনিম ইয়াতে আছে গতিকে x - 7 টো কমন আনা কমন নিলে ইয়াতে কি থাকিব x থাকিব ইয়াতে 3 থাকিব দিস ইজ ইকুয়াল 0 তো দুটা ৰাখি পূৰণ ফল 0 মানে কি হয় এটো 0 বা এটো 0 ঠিক আছে তো ইয়াতে তোমালোকে x মানে কি পাবা ইয়াতে x মাইনাস টো হিফালে নিলে প্লাস আৰু ইয়াতে x মানে +3 টো হিফালে নিলে -3 তো এতিয়া কথা হল আমি x ৰ ইয়াতে দুটা ভ্যালু পালো কিন্তু তোমালোকে এতিয়া চাবা আমি x মানে কি ধৰিছিলো x মানে আছে ৰমানৰ বয়স গতিকে মানুহৰ বয়সটো নিগেটিভ হ'ব পাৰে নেকি যে আমি এনেকৈ কও নেকি যে মোৰ -10 বছৰ এনেকৈ কও নেকি নকও গতিকে মানুহৰ এজ টো সদায় পজিটিভ হয় গতিকে ইয়াত x ইকুয়াল -3 টো প্ৰযোজ্য নহয় এইটো অংকৰ কাৰণে ই মানে হ'ব নোৱাৰে বুজি পাইছো না তো x ইকুয়াল ইয়াতে কি হ'ব x ইকুয়াল ইয়াতে 7 হ'ব অৰ্থাৎ ৰমানৰ বয়স কিমান 7 বছৰ ঠিক আছে তো ইয়াত x ইকুয়াল -3 x ইকুয়াল -3 প্রযোজ্য নহয় গতিকে x ইকুয়াল কিমান হ'ব x ইকুয়াল 7 ঠিক আছে এটাকে ৰমানৰ বৰ্তমান বয়স হ'ব ৰমানৰ বৰ্তমান বয়স 7 ইয়াৰ 7 বছৰ ঠিক আছে তো আজি মই এইটো অংক কৰি দিলো তো তোমালোকে চাই লবা এই যে এনেকুৱা অংকবিলাক আমাৰ এইটো কিন্তু ইম্পৰ্টেন্ট অংক দিয়া এটো বহুত ইম্পৰ্টেন্ট অংক তো এতিয়া চাবা আমি শর্ট প্রশ্ন এটা আলোচনা কৰিম তো এইটো তোমালোকে চাই লবা আমি শর্ট প্রশ্ন এটা পাইছিলো মই আলোচনা কৰো তোমালোকৰ লগত যে চাবা এটো চাবা আজি মই এটা পেপাৰ এখন চালো তো পেপাৰখনত পালো এটো চাবা ax² + bx + c = 0 দ্বিঘাত সমীকৰণৰ মূল দুটা সমান হলে c যুগল চাৰিটা মান দিছে a মান এটো দি আছে b/2 আছে b মানে -b/2 আছে এটা দিয়া আছে -b²/4 আৰু এটা দিয়া আছে b²/4 দিয়া আছে তো এতিয়া চাবা আমি দ্বিঘাত সমীকৰণটোৰ মূল দুটা কি দিছে সমান দিছে তো সমান হলে মূল দুটা সমান হলে শৰ্তটো কি আছিল b² - 4ac = 0 আছিল তো ইয়াৰ পৰা তোমালোকে b² - 4ac টো হিপিনে লৈ যোৱা 4ac এতিয়া আমাৰ c ভ্যালু কৈছে c ৰ লগত এখিনি কি হৈ আছে পূৰণ হৈ আছে তো ইফালে আনিলে কি হ'ব হৰণ হ'ব তো b²/4 দিস ইজ ইকুয়াল c গতিকে c ভ্যালু কোনটো হ'ব b²/4 ইয়াতে কোনটো আছে এইটো আছে ঠিক আছে তো এনসারটো আমাৰ লাষ্টত হ'ব তো আজিলৈ ইয়াতে সামৰিছো ধন্যবাদ আৰু মোৰ ভিডিঅ' বিলাক তোমালোকে যদি ভাল পাইছা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা ঠিক আছে।